সিদিনাখন ৰাতি যিয়ে মানে মৰ্মান্তিক ঘটনা হৈছে, আজি 5 দিনে হ'ল যোৱাকালি ল'ৰাটোৰ মৃত্যু হৈছে। আৰু সেইকাৰণে আমি আমাৰ গোটেই গাঁও, আমাৰ গোটেই অঞ্চলৰ মানুহ বহুত মৰ্মান্তিক হৈছোঁ। ইমান ডাঙৰ ঘটনা হৈছে, আমি এইবিলাক কথা আমি কোনো সপোনতো মানে কল্পনা কৰা নাছিলোঁ যে আমাৰ গাঁৱৰ ল'ৰাটো যে এনেকেই মানুহৰ হাতত এনেকৈ মানে গৰু ছাগলী যেনেকৈ কোবাই মাৰে তেনেকৈ যে মাৰিব আমি ভবা নাছিলোঁ কেতিয়াও ল'ৰাটোক। গতিকে বহুত আহি আছোঁ আমি। গতিকে আমি এতিয়া ৰাইজৰ ফালৰ পৰা যিখিনি কৰিব লাগে আপোনালোকৰ আমি চৰকাৰৰ ওচৰত আমি আহি কৰিছোঁ যে সোনকালে যে এইটো মানে হ'ব লাগে, যে কোনো লেহেমীয়া নহয় বা কোনো মানে কনচিডাৰ নহয়, এনেকৈ মানে খুব মানে কঠোৰভাৱে যেন মানে এইটো ব্যৱস্থাটো লোৱা হয়। তেখেতৰ 35 বছৰ হয়, 35 বছৰ বিবাহিত আৰু ল'ৰা ছোৱালী নাই। এটা অভিযোগ উঠিছে আপোনালোকৰ মাজত যে এই অঞ্চলটোত অনৈতিক কাৰ্যকলাপবিলাক হৈ থাকে, মদৰ আড্ডা, জুৱাৰ আড্ডা, গাঞ্জাৰ আড্ডা, কি ক'ব এই ক্ষেত্ৰত প্ৰশাসনক? কি হয়, আমি এইটো প্ৰশাসনক এইটো ক'ব বিচাৰোঁ, আমাৰ এই অঞ্চলত গাঞ্জা, মদ, জুৱা, তাছ মানে কি মানে বেয়া মানে কামবোৰ যে মানে কলংপাৰৰ এৰিয়াত মানে আছেই, মানে ভাল কাম এটাও নাই, এইবিলাক বেয়া কাম গোটেইখিনি আছে কলংপাৰৰ এৰিয়াত। গতিকে আমাৰ ওপৰতো ল'ৰাজনে কৈছেই যে আমাৰ ইয়াতে এটা আৰক্ষী চকী এটা দিলে খুব ভাল হয়। আমি আগতে এবাৰ শুনিছিলোঁ যে আমাৰ কলংপাৰত এটা আৰক্ষী চকী দিব বুলি বা লাগিব বুলি আমি ৰাইজেও মানে হেৰি কৰিছিলোঁ, কিন্তু এতিয়ালৈকে হোৱা নাই। গতিকে আমি এতিয়া প্ৰশাসনৰ ওচৰত আমি এইটো মানে আমি অনুৰোধ কৰিছোঁ যে আমাক অতি সোনকালে সেই ব্যৱস্থাটো কৰি দিয়ে, যাতে আমাৰ ৰাইজে শান্তি পায়। কাৰণ এতিয়া আজি ইমান 35 বছৰ ল'ৰাটো এনেকুৱা হৈছে। এতিয়া আমি অলপ আগতে আৰু এটা আমি এনেকৈ আহি থাকোঁতে আৰু এটা কাম কৰিছোঁ, তাতে এটা বুঢ়া মানুহে গাঞ্জা বেচি আছে এটা সৰু ল'ৰাক দি। ল'ৰাটো কমেও 18 বছৰ 17 বছৰ মান হ'ব নেকি। হয়, এনেকুৱা এটা ল'ৰা এটা এই গাঞ্জা কিনিছে। গতিকে আমি ৰাইজে মানে নিজেই মানে ধৰিছোঁ তাতে। গতিকে এইবিলাকত যাতে প্ৰশাসনে নজৰ দিয়ে বা উঠাব ব্যৱস্থা কৰে। বাপন পালক পাহাৰবস্তি ল'ৰা এজনে বাটা মেটাৰে মাথাত আঘাত কৰিছিলে আৰু তেওঁ আজি বাপন পাল যোৱা ৰাতি ঢুকালে। আমি তাৰ কাৰণে প্ৰতিবাদ জনাই আছোঁ যে উচিত শাস্তি দিব লাগে আৰু প্ৰশাসনে। মাৰপিট মানে সিহঁতে ফাৰ্ষ্ট টাইম বোলে মানে অলপ সৰু সুৰাকৈ কাজিয়া লাগিছিলে, পিছত ইহঁতে পুৰা 3জনে পুৰা প্লেনিং কৰি মানে এজনে তাক বিজি কৰি ৰাখিছে ফ্ৰণ্ট চাইডৰ পৰা। মেইন মাষ্টাৰ মাইণ্ডটো আছে তপন হালদাৰ আৰু ছেকেণ্ড কৰ্ণ বৰ্মন আৰু এজন আছিলে ৰাখাল বৰ্মন। ইহঁতে 3জনে পুৰা প্ৰি প্লেনিং কৰি ফ্ৰণ্ট চাইডৰ পৰা তাক মানে বিজি কৰি ৰাখিছে আৰু বেক চাইডৰ পৰা মূৰত আঘাত কৰিছিলে। সেইবোৰ নাই, সেইটো শুনাও নাই আৰু নাজানো। মানে 15-20 মিনিট আগত বোলে সৰু সুৰাকে অলপ কাজিয়া লাগিছিলে তেওঁলোকৰ মাজত। এইটো কলমপাৰ বজাৰ শিৱ মন্দিৰৰ ওচৰত তলৰ ফালে আৰু। মেডিকেলটো লগে লগে যোৱা হৈছে, আমাৰ সোণাপুৰ ডিষ্ট্ৰিক্ট হস্পিটেলত যোৱা হৈছিলে ফাৰ্ষ্ট টাইম, তাতে নাৰাখিলে, ৰেফাৰ কৰিলে। পিছত আমি GNST ৰাখিলোঁ 2 দিন, GNSTৰ পৰা আকৌ ৰেফাৰ কৰিলোঁ আমি GMCHলৈ। তাৰপিছত যোৱাকালি ৰাতি তেওঁ ঢুকালে আৰু। হয়, পুৰা মূৰত 3বাৰ বাটা মাৰি 3 কোব মাৰিছিলে মূৰত, পুৰা ফাটি গৈছে আৰু। এজনক ধৰিছে, ৰবিবাৰে ৰাতিয়ে ধৰিলে, বাকী 2জনক পোৱা নাই। এই ৰাখাল বৰ্মন আৰু কৰ্ণ বৰ্মন, তেওঁ 2জনক পোৱা নাই, পলাতক অৱস্থাত আছে। আৰু ৰবিবাৰে ৰাতিয়ে তপন হালদাৰক ৰাতিয়ে ধৰি লৈ গৈছে। তেওঁলোককতো মানে ফাঁচি দিব লাগে আমাৰ হিচাপত, তেওঁ মানে ফাঁচি দিব লাগে। হৈছে আমাৰ এই অঞ্চলত এনেকুৱা ধৰণৰ পৰিস্থিতি হৈছে, আমি নজনাকে এনেকুৱা ধৰণৰ কামবিলাক চলি আছিলে। মানে বহুত মানে জুৱা খেল বা এনেকুৱা কাজিয়া মাৰপিট এনেকুৱা আমি মানে পৰিৱেশটো বেয়া হৈ আছিলে, আমি নজনাৰ মতে এইবোৰ চলি আছিল। কিন্তু কালি যোৱা ৰবিবাৰে এইখিনি ঘটনা হৈ যোৱাত আমি মানে ৰাইজে অৱগত হৈছো যে এনেকুৱা ধৰণৰ ঘটনা হৈছে। এতিয়া আমি পুৰা সম্পূৰ্ণ ৰাইজে সজাগ হৈছো আৰু একেলগে আমি ওলাই আহিছো যাতে ন্যায় পাব লাগে, দুখীয়া যাতে শাস্তি পায়। শাস্তি মানে মোৰ মতেতো তাক ফাঁচি দিব লাগে। আৰু মই আমাৰ ৰাইজৰ মই আপোনালোকৰ থ্ৰুতে মই জনাব এইটো বিচাৰো যে আমি বহুতো মানে বিষয়ত দেখা পাওঁ যে আমাৰ প্ৰশাসনৰ বা আমাৰ পুলিচ আৰক্ষীহঁতে মানে অলপ কামবিলাক কিছুমান কাম লেহেমীয়া কৰে। তো বৰ্তমান মই এইটো গম পোৱা নাই যে লেহেমীয়া কৰিছে নে নাই, কিন্তু মই এইটো ভাবো যে আমাৰ কামটো যাতে অতি সোনকালে একদম ফাষ্ট ট্ৰেকত আগত ৰাখি আমাৰ কামটো যাতে কৰে। নহ'লে আমি যদি মানে গম পাওঁ যে আমাৰ কামটো অলপ লেহেমীয়া হৈছে বা এনেকুৱা ধৰণৰ কিবা মানে
ঢিলা কৰিছে কামটো, তেতিয়াহ'লে আমি নেক্সট টাইম আজি আমি ইয়াত প্ৰতিবাদ কৰিছোঁ, কৰ্ণ নামৰ যিজন ল'ৰাই মানে আমাৰ ল'ৰাজনক মাৰিছে তাৰ ঘৰত গৈ আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। নেক্সট টাইম আমি এনেকুৱা কৰিম, যদি আমি পাওঁ যে আমাৰ আৰক্ষীয়ে কামবিলাক ভালকে কৰা নাই, তেতিয়াহ'লে আমি গোটেই ৰাইজ মিলি আমি থানাত আমি প্ৰতিবাদ কৰিবলৈ মানে বাধ্য হ'ম প্ৰতিবাদ কৰিবলৈ। তো মানে মই ভাবোঁ যে সোনকালে আমাৰ কামটো হ'ব লাগে। আৰু এটা কথা মই অনুৰোধ কৰিব বিচাৰোঁ প্ৰশাসনক, যে আমাৰ যিহেতু আমাৰ এই অঞ্চলটো অলপ মানে এনেকুৱা অনৈতিক কামবিলাক হৈ থাকে, তো সোণাপুৰ আমাৰ থানা হ'ল সোণাপুৰ, তো আমাৰ এৰিয়াৰ পৰা সোণাপুৰ যাওঁতে যাওঁতে অলপ দূৰ হৈ যায় আৰু পটককে আমি আমাৰ আৰক্ষী বা তেনেকুৱা চাৰ্ভিচ আমি নাপাওঁ। তো মই প্ৰশাসনক অনুৰোধ কৰিছোঁ যাতে আমাৰ এই অঞ্চলটোত ইনভেষ্টিগেশ্যন কৰে আৰু মানে বুজাবুজি কৰি যাতে তেওঁলোকে আমাৰ অঞ্চলত এটা থানা যাতে এটা আৰক্ষী চকী যাতে এটা ইয়াতে আনাৰ ব্যৱস্থা কৰে, মই সেইটোৱে বিচাৰিছোঁ। মই ক'ব খোজো যে আমি দেখাৰ পৰা মোৰতো বয়স কম হোৱা নাই, 50 বছৰ। ইমান দুৰ্নীতি দেখা নাই বাবু। মানুহ যে জিন্দা মানুহ কোবাই মাৰে, সেইটোৰ কাৰণে মই কৈছো আপোনালোকক যাতে বিচাৰটো হ'লে আমাৰ ৰাইজেও শান্তি পাব, তাৰ আত্মাটোও শান্তি পাব। কিন্তু ল'ৰাটো ঘূৰি নাহে, কিন্তু আমাৰ উচিত বিচাৰ লাগে। প্ৰশাসনক এটোৱে জনাইছো, এক দুখীয়া আমাৰ এক ল'ৰা ছাগলী কুকুৰৰ নিচিনা কোবাই মাৰিছে, এইটো আমাৰ বিচাৰ লাগে। আমাৰ বিচাৰ লাগিবই, এইটো আমাৰ বিচাৰ লাগিবই। ৰাইজৰ এই ৰাত নাই, বিচাৰ লাগিবই। প্ৰশাসনে দেৰি কৰিলেও আমি নামানো, আমি মহিলা সমিতিয়ে নামানো। তোমালোকক এইটোৱে আমি ক'ব খুজিছো, আমাৰ বিচাৰটো লাগে বাবা। ইয়াৰ বাহিৰে আৰু কি ক'ম? ল'ৰাটো গুচিয়ে গ'ল, কিন্তু ল'ৰাৰ মাৰ ভৱিষ্যত, ল'ৰাৰ বোৱাৰীৰ ভৱিষ্যত এইখিনি চৰকাৰে চাব। আর যি ল'ৰা এনেকা মাৰিছে তাৰ উচিত বিচাৰ হ'ব লাগিব, উচিত বিচাৰ হ'ব লাগিব বাবু, উচিত বিচাৰ হ'ব লাগিব, ফাঁসি হ'ব লাগিব। আমি ফাঁসি হ'ব লাগিব বাবা, সহ্য নকৰিম আমি। ঘৰৰ ল'ৰা ফাঁসি হ'ব লাগিব, আইনী হ'ব লাগিব, তাৰ মাজত কোনো গলতি হ'ব নালাগিব বাবা। এইখিনি কৈয়ে মই বক্তৃতা সামৰিলো। যোৱা ইংৰাজী 24 তাৰিখে কলংপাত এটা সন্ধিয়া 8টামান বজাত এটা কাজিয়া হৈছিলে 4জন বন্ধুৰ মাজত। তাৰে এজনে জখম পাইছিলে, জখমীজনৰ নাম হ'ল বাপন পাল। আৰু বাপন পাল যোৱাকালি মেডিকেল চিকিৎসাধীন অৱস্থাত তেওঁ মৃত্যু হয়। আৰু এই সংক্ৰান্তে আমি এটা কেছো ৰেজিষ্টাৰ কৰিছিলোঁ। বৰ্তমানলৈকে আমি 2জন এৰেষ্ট কৰা হৈছে। তেওঁলোকৰ নাম হ'ল তপন দাস আৰু ৰাখাল বৰ্মন। 3জন আছিলে আছামী, তাৰে আৰু কৰ্ণ বৰ্মন বুলি কয় যে তেওঁ ধৰিবলৈ আমি বাকী আছে, তেওঁ পলাই আছে, পলাতক হৈ আছে। তেওঁকো আমি অতি সোনকালে ধৰিম।